তো ফাইনেলি গাইজ আমাৰ CASFৰ জইনিঙৰ কাৰণে যিখিনি ডকুমেণ্ট লাগে সকলোখিনি ডকুমেণ্ট কমপ্লিট হ'ল। এতিয়া মানে ভাল লাগি আছে, কাৰণ ডকুমেণ্টখিনি অলপ এটা মূৰত প্ৰেছাৰ ক্ৰিয়েট কৰি আছিল যে কেনেকৈ বনাম, ক'ত বনাম, কি বনাম, মানে এইখিনি এতিয়া চেজ হ'ল। মানে আমি ফাৰ্ষ্ট ঘৰৰ পৰা ওলাই গ'লোঁ, স্কুল গ'লোঁ, মানে ফাৰ্ষ্ট কলেজ গৈছিলোঁ, কলেজৰ প্ৰিন্সিপাল নাছিলে, তো সেইকাৰণে স্কুলত গ'লোঁ, আমাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো তাৰ প্ৰিন্সিপাল ছাৰে ছিগনেচাৰ কৰিলে আৰু চিল মাৰি দিলে। তাৰ সেইটো কাম হোৱাৰ পিছত আমি ডাইৰেক্ট আহিলোঁ গোলকগঞ্জ পুলিচ ষ্টেচনত। সেইটো ভেৰিফাই হ'ল আৰু তাতো এখন কাগজ আছিল, সেইখনতো আমি পুলিচ কেৰেক্টাৰৰ চাইন হৈ গ'ল, সেইখনৰ চেছ। আৰু যিখন আমি স্কুলৰ পৰা চাইন লৈছোঁ সেইখনক লৈ ডাইৰেক্ট আমি কোৰ্টত আহিলোঁ, DC অফিচত। তো DC অফিচত হৈ গ'ল। মানে আমাৰ 3খন কাগজে অলৰেডি, মানে 3খনৰ ভিতৰত 3খনে চেছ। আৰু যিখন আমাৰ CASFৰ মানে অফিচিয়েল কাগজ দিছিল আমাৰ ডিপাৰ্টমেণ্টেল, সেইখিনি তাত গৈ ফিল আপ কৰিলে হ'ল। আৰু কোনোবাই যদি ঘৰত গৈ মানে ঘৰতে ফিল আপ কৰি লৈ যাব বিচাৰে লৈ যাব পাৰিব, আৰু আমি তাতে গৈ ফিল আপ কৰিম, কাৰণ তাত শুনি কেনে ফিল আপ কৰাটো ভাল হ'ব না। কাৰণ যিখিনি আমাৰ চাইন লোৱাৰ আছিলে সেইখিনি আমি চাইন লোৱা চেছ হ'ল। তো এতিয়া আমি অলপ হাৱা খাবলৈ আহিছোঁ নদীৰ পাৰত, ব্ৰহ্মপুত্ৰৰ ওচৰত। তো আজিৰ কাৰণে বাই বাই। আৰু কাৰ কাৰ ডকুমেণ্ট কমপ্লিট হ'ল কমেণ্ট কৰি জনাব আমাৰ CASFৰ, আৰু কাৰ কাৰ ক'ত জইনিং পৰিছে কমেণ্ট কৰি জনাব। আৰু ৰাজস্থান বেহৰুৰ যদি কাৰোবাৰ আছে 16 তাৰিখ জইনিং, তেনেহ'লে অভিয়াছলি কমেণ্ট কৰিব, তাত গৈ লগ পাম। তো বাই বাই।